হাই গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে বুলি আৰু মনটো এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গাইছ, আমি এতিয়া ফুৰিব যাওঁ বুলি ভাবিছোঁ। যিহেতু বহুত গৰম, তাৰ কাৰণে কিমান ঘৰৰ ভিতৰত সোমাই থাকিব। আৰু ইফালে আমি সন্ধিয়া ফুৰিব গৈ আছোঁ গাইছ। আৰু ফুৰিব মানে দোকানলৈ গৈ আছোঁ আৰু গাইছ। আৰু ভিডিঅ'চন গাইছ বনাবই মন নোযোৱা হৈ গ'ল, কি ক'ম আৰু আমি ইফালে ফাইনেলি আহি পাই গ'লোঁ দোকানলৈ। বেছি দূৰৈ নহয় আমাৰ ঘৰৰ পৰা 7 মিনিটমান লাগিব। আৰু কণমানে যদি আমাৰ চাকচোন গাইছ পেচাপুৰ দিলেহি। আৰু ইফালে ফুটবল খেলি আছে আমাৰ কণমানিটোৰ পাপাই। আৰু আমাৰ ইফালে দোকান কৰা হৈ গ'ল। আমি এতিয়া ঘৰ গৈ আছোঁ। আৰু আমাৰ কণমানিজনী যে এনেকুৱা ল'লে সি বহুত ভাল পায় গাইছ। আৰু মই মানে শুই আছিলোঁ, বাইদেউজনী কৈছিলে কি দোকান যাই আহিম ব'ল বুলি। তাৰপিছত জাষ্ট মই এনেকাই গুচি আহিলোঁ। আৰু চাব পাৰে গাইছ, চকুটো মোৰ পূৰা ফুলা হৈ আছে। আৰু ইফালে সি যাব ওলালে, কণমানিজনীক মাত দি আছিলে। আৰু তাইও তাৰ লগতহে যাব খোজে, কি ক'ম আৰু গাইছ। আৰু বাইদেউজনী ঘৰ ইফালে, আৰু আমি ইফালে যাম আৰু গাইছ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব হা প্লিজ গাইছ। আৰু আমি ইফালে গৈ আছোঁ, ইমানতে বাই বাই।